Morning students, আজি মই তোমালোকক কন্টিনিউটি এণ্ড ডিফাৰেন্সিয়েবিলিটি এই চেপ্টাৰটো বুজাবলৈ লৈছোঁ। আমি ফাৰ্ষ্টতে ষ্টাৰ্ট কৰিছোঁ কন্টিনিউটি অফ এ ফাংচন। নাও let us discuss what is continuity of a function. এটা ফাংচন আমি কন্টিনিউয়াছ মানে কি? Let f be a real valued function on a subset of R and let a be a point in its domain, then f is said to be continuous at x equal to a if limit of fx as x tends to a is equal to f of a. That is, the limiting value of f at x equal to a is equal to exact value of f at x equal to a. ধৰা হৈছে f এটা ৰিয়েল ভ্যালুড ফাংচন। ৰিয়েল ভ্যালুড ফাংচন মানে আমি আগতে শিকিছিলোঁ হোৱাট ইজ ৰিয়েল ভ্যালুড ফাংচন। যি ফাংচনৰ ইমেজবিলাক ৰিয়েল নাম্বাৰ হয় সেই ফাংচনটোক আমি ৰিয়েল ভ্যালুড ফাংচন বুলি কওঁ। f হৈছে এটা ৰিয়েল ভ্যালুড ফাংচন আৰু a হৈছে তাৰ ডমেইনৰ যিকোনো এটা এলিমেণ্ট। এতিয়া যদি সেই ফাংচনটোৰ এই পইণ্টটোৰ লিমিটিং ভ্যালুটো আৰু তাৰ এক্সাক্ট ভ্যালুটো একে হয়, লিমিট অফ fx as x tends to a is equal to f of a, তেতিয়াহ'লে আমি ফাংচনটো কি বুলি ক'ম? দি ফাংচন ইজ কণ্টিনিউয়াছ এট x equal to a। বুজি পাইছানে? তাৰপিছত আহিলে ৰাইট হেণ্ড লিমিট এট x equal to a। এইটো ফাৰ্ষ্টটো আছিলে ৰাইট হেণ্ড লিমিট এট x equal to a means what? Limit of fx as x tends to a plus limiting value of fx whenever x approaches towards a from the right hand side on the number line. এইটো তুমি ফাৰ্ষ্ট ষ্টেপ পাইছিলা। চ' মই আকৌ ৰিপিট কৰি দিছোঁ ৰাইট হেণ্ড লিমিট এট x equal to a কি হ'ব? লিমিট অফ fx as x tends to a plus is equal to কি হয়? এইটো কেনেকৈ লিখোঁ? RHL at x equal to a. Similarly, left hand limit at x equal to a, সেইটো আমি কি লিখোঁ এনেকৈ LHL at x equal to a. Left hand limit at x equal to a is equal to limit of fx as x tends to a minus. That means this is the limiting value of fx whenever x is approaching towards a from the left hand side. x to যেতিয়া নাম্বাৰ লাইনডালত a বাওঁ ফালৰ পৰা কাষ চাপে তেতিয়াহ'লে fx টো যিটো সংখ্যাৰ কাষ চাপিব সেইটোক আমি কওঁ left hand limit at x equal to a. And another definition of continuity. A real valued function f is continuous at x equal to a if RHL at x equal to a is equal to LHL at x equal to a is equal to f of a. কেতিয়াবা কিছুমান ফাংচন এনেকুৱা হয় যে তাত এটাতকৈ বেছি ফৰ্মুলাৰ দ্বাৰা বুজোৱা হয়। এটাতকৈ বেছি ফৰ্মুলাৰ দ্বাৰা বুজালে আমি প্ৰথমতে তাত ৰাইট হেণ্ড লিমিট উলিয়াব লাগিব। এটা বিশেষ পইণ্টত আমি ৰাইট হেণ্ড লিমিট উলিয়াব লাগিব, তাৰপিছত লেফ্ট হেণ্ড লিমিট উলিয়াব লাগিব, তাৰপিছত এফ এ উলিয়াব লাগিব। এতিয়া যদি আটাইকেইটা ভেলু যদি ইকুৱেল হয় তেতিয়াহ'লে আমি ক'ম যে সেই ফাংচনটো এ পইণ্টত কণ্টিনিউয়াছ। তো RHL at x equal to a is equal to LHL at x equal to a is equal to f a। এই তিনিটা কোৱান্টিটি ইকুৱেল হয় আমি কণ্টিনিউয়াছ বুলি কওঁ। কিন্তু ফাংচনটো যেতিয়া মাত্ৰ এটা ফৰ্মুলাৰ দ্বাৰা বুজোৱা হয় তেতিয়াহ'লে RHL LHL উলিওৱাৰ আমি প্ৰয়োজন নাই, আমি ডাইৰেক্টলি লিমিটটো উলিয়াব পাৰোঁ। তেনেদৰে ধৰা এটা এক্সাম্পল, এটা ফাংচন আছে ধৰা fx is equal to suppose x square plus 2 whenever x is greater than equal to 2. fx is equal to x square minus 2 whenever x is less than 2. এতিয়া এই same function is defined for by two formulas. Whenever x is greater than equal to 2, fx equal to x square plus 2. And whenever x is less than 2, fx is equal to x square minus 2. এতিয়া এটা ফাংচনে দুটা বেলেগ ফৰ্মুলাৰ দ্বাৰা বুজোৱা হৈছে। এই ক্ষেত্ৰত আমি উলিয়াব লাগে লিমিট অফ fx as x tends to 2। এই লিমিটটো ছাপ'জ আমি উলিয়াব লাগে। এতিয়া আমি ডাইৰেক্টলি এই লিমিটটো আমি ডাইৰেক্টলি উলিয়াব নোৱাৰোঁ। এইটো উলিয়াব নোৱাৰোঁ, কি ক'ব লাগিব? ফাৰ্ষ্টতে তুমি উলিয়াব লাগিব কি RHL at x is equal to 2 is equal to limit of fx as x tends to 2 plus। এইটো আমি পিছত কেলকুলেট কৰি দেখুৱাম। ঠিক তেনেকৈ LHL উলিয়াব লাগিব at x equal to 2 is equal to limit of fx as x tends to 2 minus। তাৰপিছত আমি কি উলিয়াম? f2 উলিয়াম। এতিয়া এই আটাইকেইটা কোৱান্টিটি যদি ইকুৱেল হয় তেতিয়াহ'লে ফাংচনটোক আমি 2 পইণ্টত কণ্টিনিউয়াছ বুলি ক'ম। এই ফাংচনটোত কি হৈছে যদি এটাতকৈ বেছি ফৰ্মুলাৰ দ্বাৰা বুজোৱা হয় তেতিয়া আমি RHL LHL কেলকুলেট কৰিব। যদি মাত্ৰ এটা ফৰ্মুলাৰ দ্বাৰা বুজোৱা হয় তেতিয়া আমি নালাগে। এটা এক্সাম্পল দেখুৱাইছোঁ।
test whether the function f defined by fx is equal to x square plus 9 is continuous at x equal to 3. x is equal to 3 পইণ্টত ফাংচনটো কণ্টিনিউৱাছ হয় নে নহয় আমাক টেষ্ট কৰিবলৈ কৈছে এতিয়া ইয়াত চোৱা তুমি এই ফাংচনটো মাত্ৰ এটা ফৰ্মুলা দ্বাৰা বুজাইছে মাত্ৰ এটা ফৰ্মুলা সেইটো হৈছে x স্কোৱাৰ প্লাছ 1 fx ইকুৱেল x স্কোৱাৰ প্লাছ 1 ইয়াত আমি লিমিট fx এজ x টেন্ডছ টু 3 আমি ডাইৰেক্টলি ক্যালকুলেট কৰিব পাৰোঁ লিমিট fx এজ x টেন্ডছ টু 3 ইজ ইকুৱেল টু কি হোৱাট limit of x square plus 9 as x tends to 3. Now x square plus 9 is a polynomial function. So whenever you calculate the limiting value of a polynomial function, you can directly put the value of x. It's a polynomial function. I mean, first step is a polynomial function limit level. I mean, x or x to z2 number of kaksapise directly x or value to put koidle hoy jay. It x to ki kuntu number of kaksapise 3 kaksapise. Hekane yat ami x or thait 3 bohailu. গতিকে আলটিমেটলি হ'ব এনসাৰটো 18 সো লিমিট অফ fx as x tends to 3 is equal to 18 now f3 now exact ভ্যালু কি হ'ব f3 equal to 3 square plus 9 is equal to 18 দেখা পাইছো যে লিমিটিং ভ্যালুটো এক্সাক্ট ভ্যালুটো ইকুৱেল হৈছে সেই কাৰণে এই ফাংচনটো 3 পইণ্টত কন্টিনিউয়াস সো দিস ফাংচন ইজ কন্টিনিউয়াস at x equal to 3 since limit of fx as x tends to 3 is equal to f of 3 hence f is continuous at x equal to 3 এটা another example লৈছো test whether the function f is continuous at x equal to 2 where fx is equal to twice x plus 3 if x is less than equal to 2 fx is equal to twice x minus 3 if x is greater than 2 it the same function is defined by two formula. First formula is that whenever x is less than equal to 2 fx is equal to twice x plus 3 whenever x is greater than 2 fx is equal to twice x minus 3 এটা একটা ফাংশনে দুটা ফর্মুলা দ্বারা বুঝোৱা হৈছে সেই কাৰণে আমি লিমিট টু লেভেলে যাওঁতে আমি রাইট হ্যান্ড লিমিট লেফট হ্যান্ড লিমিট টু ক্যালকুলেট কৰিবলৈ আমাক টেষ্ট কৰিবলৈ কৈছে যে ফাংশনটো x ইকুৱেল টু 2 পইণ্টত কন্টিনিউয়াস হয়নে সেই কাৰণে আমি 2 পইণ্টত ফাংশনটো ৰাইট হ্যান্ড লিমিট আৰু লেফট হ্যান্ড লিমিট আৰু এক্সাক্ট ভ্যালু আটাইকেইটা ভ্যালু ক্যালকুলেট কৰিব লাগিব ফাৰ্ষ্টতে আমি ক্যালকুলেট কৰিছো রাইট হ্যান্ড লিমিট at x equal to 2 is equal to limit of fx as x tends to 2 plus is equal to limit এটা সোয়া x tends to 2 plus মানে কি x is proceeding towards to from the right hand side x is proceeding to from the right hand side it is suppose 2 এটা x to কি হৈছে right side ৰ পৰা extend কৰিছে কোৰে right side ৰ ফালৰ পৰা যোৱা কাৰণে কি হ'ব x ৰ ভ্যালু টুটকে ডাঙৰ হ'ব so x ৰ ভ্যালু যেতিয়া দুটকে ডাঙৰ হয় তেতিয়া fx ৰ ফৰ্মুলা কি twice x minus 3 whenever x is greater than 2 fx equal twice x minus 3 সেই কাৰণে এই ষ্টেপটোত মই fx ৰ ঠাইত twice x minus 3 লিখিলো because x is greater than 2 so limit of twice x minus 3 as x tends to 2 যেতিয়া আমি fx ৰ ভ্যালুটো fx ৰ ফৰ্মুলাটো ইয়াত পুট কৰিলো তেতিয়া ইয়াত প্লাস মাইনাস একো লিখিব নালাগে now it is a polynomial function so polynomial function হোৱাৰ কাৰণে আমি directly in place of x we can put x is equal to 2 ultimately 2 into 2 minus 3 is equal to 1 then left hand limit at x equal to 2 is equal to limit of fx as x tends to 2 minus x is proceeding towards 2 from the left side যেতিয়া x যেতিয়া 2 লেফট সাইডৰ ফালৰ পৰা যাব তেতিয়া x ৰ ভ্যালু টুটকে সৰু হ'ব ডাঙৰ হ'ব x ৰ ভ্যালু টুটকে সৰু হ'ব নাম্বাৰ লাইনডাল তোমালোকে মনত পেলালে ধৰি পাইবা যেতিয়া x2 2 left side of all x suppose this is 2 x is proceeding towards 2 from the left side it is like x is less than 2 x less than 2 what is the formula for fx twice x plus 3 এই কাৰণে fx ৰ ঠাইত মই twice x plus 3 লিখিলো and limit of twice x plus 3 as x tends to 2 এতিয়া এটোটা পলিনোমিয়াল ফাংশন সো x ৰ ঠাইত আমি ডাইৰেক্টলি 2 বহাই দিলো কি পাবা 2 into 2 plus 3 that is 7 তোমালোকে কি দেখা পাইছা RSL at x equal to 2 is not equal to LSL at x equal to 2 hence f is not continuous at x equal to 2 RSL LSL equal নহয় কাৰণে কি হ'ল লিমিটটো এক্সিষ্ট নকৰে গতে কো পৰা কন্টিনিউয়াস হ'ব লিমিটটো এক্সিষ্ট নহয় সেইকাৰণে কন্টিনিউয়াস নহয় so f is not continuous at x equal to 2 example 3 test the continuity of f at x equal to 0 where fx is equal to 1 if x is less than equal to 0 fx is equal to 2 if x is greater than 0 x value less than equal to 0 হলে 1 হ'ব x greater than 0 হলে 2 হ'ব
So ইয়াতো একেটা কথা হৈছে আর f is defined by the two formula. So the first order, in order to check whether the function is continuous at x equal to 0, you at first you find RSL at x equal to 0. So RSL at x equal to 0 is equal to what? Limit of fx as x tends to 0 plus. X is proceeding towards 0 from the right hand side. So x is greater than 0. X is greater than 0 means fx equal to 2. Here in place of x I am putting 2. 2 for this. And then fx value to provide that plus minus equal likhu. It is a continuous, it is a constant function. Constant function. Constant function of limiting value to hetu ho, so the limit of 2 equal to 2. Ekarone LSL at x equal to 0, limit of fx as x tends to 0 minus x is proceeding towards 0 from the left side. So x is 0 left side of x equal to 0 ke horu hobo. Ekarone fx in place of x ki likhibo labo 1 likhibo labo. In place of 1 likhisu, ekhane etu 1 hobo. So RSL is equal to 2, LSL equal to 1, they are not equal. So this function is not continuous at x equal to 2. Since RSL at x equal to 0 is not equal to LSL at x equal to 0, hence f is not continuous at x equal to 0. Now let us take the example 4. Let f be defined by fx equal to modulus of x by x if x is not equal to 0, fx equal to 0 if x equal to 0. Test whether f is continuous at x equal to 0. 0 point function to continuous hoy ne amak test koribole koise. Gotike eta ekarone ami RSL at x equal to 0 aru LSL at x equal to 0 calculate korilu. So RSL at x equal to 0 is equal to what? Limit of fx as x tends to 0 plus is equal to limit of fx of formula kiman? X tends to 0 plus mean x is not equal to 0. X to 0 hu hate ase. Suppose this is 0. This is x is greater than 0. So x is not equal to 0. So whenever x is not equal to 0, fx equal to what? Modulus of x by x. Ekane ami fx or jagat modulus of x by x likhilu. X tends to 0 plus. Etia x is proceeding towards 0 from the right side. So x is what? X is positive. X is positive. X to 0 ke dangor. X positive. X positive hole ki hoy? Modulus of x equal to x hoy. Ekane modulus of x to x hol. So limit of x by x as x tends to 0. It is 1 is equal to 1 ho. Here the limit of LSL at x equal to 0 is equal to limit of fx as x tends to 0 minus is equal to what? Limit of, because x is not equal to 0. So limit of modulus of x by x, x tends to 0 minus. Now here x is proceeding towards 0 from the left side. Therefore x is less than 0. That means x is negative. Whenever x is negative, modulus of x is equal to minus x. So in place of modulus of x, you put minus x. So answer will be minus 1. Now since RSL at x equal to 0 is not equal to LSL at x equal to 0, hence f is not continuous at x equal to 0. আমি আৰু প্ৰবলেম কৰিম পিছত, গতিকে এইকেইটা তোমালোকে নিশ্চয় বুজি পাইছা। নাও কণ্টিনিউটি ইন এ ডমেইন, এ ফাংচন ইজ সেড টু বি কণ্টিনিউৱাছ ফাংচন ইফ ইট ইজ কণ্টিনিউৱাছ এট এভৰি পইণ্ট অফ ইট ডমেইন। আমি আগতে ইতিমধ্যে ডিছকাছ কৰিছোঁ কণ্টিনিউটি এট এ পইণ্ট। এটা ফাংচন কোনোবা এটা পইণ্টত কেতিয়া কণ্টিনিউৱাছ আমি কৈছোঁ। এটা ফাংচন কি হয়, ডমেইনৰ প্ৰত্যেকটো এলিমেণ্টত কেতিয়াবা কণ্টিনিউৱাছ হ'ব পাৰে, কেতিয়াবা কণ্টিনিউৱাছ নহ'ব পাৰে। যদি ফাংচনটো যদি ডমেইনৰ প্ৰত্যেকটো এলিমেণ্টত কণ্টিনিউৱাছ হয়, ইফ দ্য ফাংচন ইজ কণ্টিনিউৱাছ এট ইচ এণ্ড এভৰি এলিমেণ্ট অফ ইট ডমেইন, then we say that this function is a continuous. If there exists at least one point in the domain where f is not continuous, then we say f is a discontinuous function. বুজি পাইছা না কথাটো? এইটো ধৰা ডমেইন, ফাংচনটো দিছ ইজ দ্য ডমেইন এণ্ড দিছ ইজ দ্য কোডমেইন। So this is the codomain. এতিয়া যদি এই ডমেইনটো যদি প্ৰত্যেকটো এলিমেণ্ট ইচ এণ্ড এভৰি এলিমেণ্ট যদি ফাংচনটো কণ্টিনিউৱাছ হয়, তেতিয়াহ'লে ফাংচনটোক আমি কিমান কম? চিম্পলি ইট ইজ এ কণ্টিনিউৱাছ ফাংচন। যদি ডমেইনৰ কোনোবা এটা এলিমেণ্ট ছাপ'জ বি আছে য'ত ফাংচনটো কণ্টিনিউৱাছ হোৱা নাই, তেতিয়াহ'লে আমি ফাংচনটো ক'ম যে দিছ ফাংচন ইজ এ ডিছকণ্টিনিউৱাছ ফাংচন। গতিকে ডমেইনৰ প্ৰত্যেকটো এলিমেণ্টত কণ্টিনিউৱাছ হ'লে সেই ফাংচনটোক আমি চিম্পলি কণ্টিনিউৱাছ ফাংচন বুলি ক'ম। যদি কোনোবা এটা এলিমেণ্টত কণ্টিনিউৱাছ নহয়, তেতিয়া ফাংচনটোক আমি ক'ম ডিছকণ্টিনিউৱাছ ফাংচন। নাও জিঅ'মেট্ৰিকেল ছিগনিফিকেঞ্চ অফ কণ্টিনিউৱাছ ফাংচন। এনেই আমাৰ কণ্টিনিউৱাছ শব্দটোৰ অৰ্থ কি? কণ্টিনিউৱাছ শব্দটোৰ অৰ্থ আমি জানো একে লেঠাই চলি থকা কথাটো কণ্টিনিউৱাছ বুলি কয়। এতিয়া জিঅ'মেট্ৰিকেলি এটা কণ্টিনিউৱাছ ফাংচন আমি কেনেকৈ বুজাব পাৰোঁ?
If a function f is continuous in its domain, then its graph is not broken in that domain. Otherwise, the graph is broken in a neighborhood of the point of discontinuity. তাৰ মানে হৈছে কি কোনোবা এটা ফাংচন যদি কণ্টিনিউৱাছ ফাংচন হয়, এইমাত্ৰ কৈছোঁ যে কণ্টিনিউৱাছ মানে ডমেইনৰ প্ৰত্যেকটো এলিমেণ্টত কণ্টিনিউৱাছ, তেতিয়াহ'লে ফাংচনটোৰ গ্ৰাফডাল নিচিগাকৈ আমি আঁকিব পাৰোঁ, এনেকৈ আঁকিব পাৰোঁ, ক'তো ছিগি নাযায়, কণ্টিনিউৱাছলি আঁকিব পাৰোঁ যদি কণ্টিনিউৱাছ ফাংচন হয়। আনহাতে যদি কোনোবা এটা ফাংচন কোনোবা এটা পইণ্টত ডিছকণ্টিনিউৱাছ হয়, কণ্টিনিউৱাছ নহয়, তেতিয়াহ'লে কি হ'ব, সেই পইণ্টটোৰ ওচৰে পাজৰে এটা অ'পেন নেবাৰহুড থাকিব। নেবাৰহুড মানে অ'পেন ইণ্টাৰভেল। সেই পইণ্টটো এটা অ'পেন ইণ্টাৰভেল থাকিব, যিটো অ'পেন ইণ্টাৰভেলৰ গ্ৰাফডাল ছিগি যাব। ছাপ'জ ফাংচনটো এই পইণ্টত ডিছকণ্টিনিউৱাছ হৈছে, এই পইণ্টত ডিছকণ্টিনিউৱাছ হোৱাৰ অৰ্থটো কি হ'ব, ইয়াৰ এই পইণ্টটোৰ ওচৰে পাজৰে গ্ৰাফডাল এনেকৈ ছিগি গৈছে। গ্ৰাফডাল কি হৈছে, এটা পাৰ্ট লেফ্ট ছাইডৰ পাৰ্টটো এই আঁচডালত লাগিছে, এই আঁচডালৰ ইয়াৰ ইকুৱেশ্যন হৈছে x = a। এতিয়া এই গ্ৰাফডাল ইয়াত ছিগি যাব, তাৰমানে এই পইণ্টৰ মাজেদি একে কণ্টিনিউৱাছলি আমি আঁকিব নোৱাৰোঁ। তাৰমানে কি হৈছে, গ্ৰাফডালৰ এটা অংশ এই লাইনডালত থাকিব, আনটো অংশ লাইনডালত নাথাকে। এতিয়া এই গ্ৰাফডালৰ লেফ্ট পাৰ্টটো এই লাইনডালত লগ লাগিছে, কিন্তু ৰাইট পাৰ্টটো লগ লগা নাই। লগ লগা নোৱাৰে কথাষাৰ বুজাবলৈ মই ইয়াত এটা ছেমি চাৰ্কুল আঁকি দিছোঁ। ছেমি চাৰ্কুলতে কি বুজাইছে, এই গ্ৰাফডাল এই লাইনডালত লগ লগা নাই, কিন্তু একদম ওচৰৰ পৰা আৰম্ভ হৈছে, কিন্তু এই গ্ৰাফডাল এই লাইনডালত লগ লগা নাই। ত' ডিছকণ্টিনিউৱাছ হ'লে এনেকুৱা হ'ব, আৰু কণ্টিনিউৱাছ হ'লে এনেকৈ স্মুথলি আমি আঁকিব পাৰিম। এতিয়া আন এটা এক্সাম্পল কৰোঁ। ডিছকাছ দ্য কণ্টিনিউটি অফ দ্য ফাংচন এফ। এই ফাংচনটোত কণ্টিনিউটিটো ডিছকাছ কৰিবলৈ কৈছে। f(x) = মডুলাছ অফ x at x = 0। 0 পইণ্টত কণ্টিনিউৱাছ হয় নহয় চেক কৰিবলৈ কৈছে। একেধৰণে আমি ৰাইট হেণ্ড লিমিট লেফ্ট হেণ্ড লিমিট কেলকুলেট কৰিব লাগিব। RSL at x = 0 = limit of fx as x tends to 0 plus = limit of fx মানে কিমান, মডুলাছ অফ x, limit of modulus of x as x tends to 0 plus। এতিয়া x tends to 0 plus মানে কি, x is positive, x to 0 সোঁফালৰ পৰা গৈছে, x is positive, x পজিটিভ হোৱাৰ কাৰণে কি হৈছে, মডুলাছ অফ x = x হৈছে। চ' লিমিট অফ x as x tends to 0, এই মডুলাছ চিম্বলটো আমি ভাঙি ল'ব লাগিব। তাৰপিছত কি হৈছে, লিমিট অফ x as x tends to 0, দিছ ইজ এ পলিনমিয়েল ফাংচন, চ' ইন প্লেচ অফ x ইউ কেন পুট ডাইৰেক্টলি 0, চ' এইটো এনচাৰ উইল বি 0। দেন লেফ্ট হেণ্ড লিমিট at x = 0 = limit of fx, limit of modulus of x as x tends to 0 minus, so x is negative, so modulus of x = -x = limit of minus limit of x as x tends to 0 = 0। so RSL LSL ইকুৱেল হৈছে, ইকুৱেল হোৱাৰ কাৰণে আমি কি কৰোঁ, নেক্সট আমি কি কৰোঁ, f0 উলিয়াব লাগিব। f0 = modulus of 0 = 0। Thus RSL at x = 0 = LSL at x = 0 = f0. Hence f is continuous at x = 0. Now 2 to show fx = x by 2 into modulus of x if x is not equal to 0 = half if x = 0 at x = 0। এই ফাংচনটো দুটা ফৰ্মুলাৰে বুজা হৈছে। আমাক চেক কৰিবলৈ কৈছে যে ফাংচনটো 0 পইণ্টত কণ্টিনিউৱাছ হয় না, একেই মেথড। RSL at x = 0 উলিয়ালে, RSL at x = 0 হোৱাত লিমিট অফ fx as x tends to 0 plus = limit of x by 2 modulus of x as x tends to 0 plus। x tends to 0 plus means x is greater than 0, so x is not equal to 0. Whenever x is not equal to 0, fx = x by 2 modulus of x, so in place of fx I am putting x by 2 modulus of x = limit of x by 2 into x। x পজিটিভ হোৱাৰ কাৰণে কি হৈছে, modulus of x = x, limit of x by twice x tends to 0, x cancel গ'ল = কি হ'ব, half। then LSL at x = 0, limit of fx as x tends to 0 minus = limit of x by twice modulus of x tends to 0 minus whenever x is proceeding towards 0 from the left side, x is negative, that is equal to limit of x by 2 into minus x, because when x is negative modulus of x = -x is equal to what, -half।
since RHL at x equal to 0 is not equal to LHL at x equal to 0. So f is not continuous at x equal to 0. Now theorem eta ase, every polynomial function is continuous. Every polynomial function is continuous in its domain. Proof 2 is here. Let fx equal to a0 plus a1x plus a2x square up to an x to the power n be a polynomial function. Let c be an arbitrary element in the domain R. Therefore, limit of fx as x tends to c is equal to limit of a0 plus a1x plus a2x square up to an x to the power n as x tends to c. এতিয়া এই দুটা পলিনোমিয়েল ফাংশন হোৱাৰ কাৰণে x ৰ ঠাইত আমি c বহাই দিছোঁ। a0 plus a1c plus dot 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 an c into by n is equal to fc. Hence f is continuous at x equal to c. Direct value to exact value to limiting value to একেটাই হৈছে, so f is continuous at x equal to c. Now c is arbitrary, hence f is continuous function. Now test the continuity at x equal to 1 where fx is equal to greatest integral value of x minus 1 by x minus 1 if x is not equal to 1 and fx equal to minus 1 if x equal to 1. x over যেতিয়া 1 নহয় তেতিয়া fx কি হ'ব, greatest integral value of x minus 1 by x minus 1 and যদি x of value to 1 হয় তেতিয়া fx কিমান হ'ব minus 1. এতিয়া আমি 1 ৰ কন্টিনিউয়াস হয় নহয় চেক কৰিব কৈছো। So RHL at x equal to 1 is equal to limit of fx as x tends to 1 plus is equal to x is not equal to 1, so formula কি হ'ব, limit of greatest integral value of x minus 1 by x minus 1 as x tends to 1 plus. এতিয়া x tends to 1 plus মানে কি, x is proceeding towards 1 but very near to 1, সেইকাৰণে কি হৈছে x ৰ মানটো কোৱা কামত থাকিব 1 আৰু 2 ভিতৰত থাকিব। গতিকে যেতিয়া x ৰ মানটো 1 আৰু 2 মাজত থাকে তেতিয়া greatest integral value of x কিমান হ'ব 1 হ'ব, সেইকাৰণে এটো হ'ব কিমান 1 minus 1 divided by x minus 1 as x tends to 1 minus is equal to 0. So RHL equal to 0. এতিয়া LHL at x equal to 1 is equal to limit of fx as x tends to 1 minus is equal to limit of greatest integral value of x minus 1 divided by x minus 1 as x tends to 1 minus. Whenever x is proceeding towards 1, then x will lie between 0 and 1. x to 1 যেতিয়া left side ফালৰ পৰা গৈছে কিন্তু x to 1 একেবাৰে ওচৰত আছে, ইয়াৰ ফলত কি হৈছে x ৰ মানটো 0 আৰু 1 ৰ মাজত থাকিব। গতিকে x ৰ মানটো যেতিয়া 0 আৰু 1 ৰ মাজত থাকে greatest integral value of x কি হ'ব 0 হ'ব is equal to limit of 0 minus 1 divided by x minus 1 whenever x tends to 1 is equal to minus limit of 1 by x minus 1. এতিয়া এটো ফর্ম ডাইরেক্টলি x of 1 বহাইলে কি হ'ব 1 by 0 which does not exist. So hence RHL at x equal to 1 is not equal to LHL at x equal to 1. Hence f is discontinuous at x equal to 1. এতিয়া পিছৰটো চাবা তুমি লগা পিছৰ অংকটো এইখিনিকে চাবা নিজে চাই বুজি পাবা। আজিলৈ ইমানে হ'ব, থ্যাংক ইউ।